নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এখন ভাল ৰচনা কি ধৰণে লিখিব পাৰি, হাউ টু ৰাইট এ গুড এছে। বৰ্তমান সময়ত যিসকলে মেইনছ পৰীক্ষাত বহিব, অক্টোবৰত যি পৰীক্ষা হ'ব গৈ আছে, আৰু আগন্তুক বছৰতো যিসকলে চিভিল চাৰ্ভিচ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোক সকলোৰে কাৰণে এই বিষয়টো খুবেই জৰুৰী হয়। আৰু বহু ছাত্ৰ ছাত্ৰীয়ে এনে সমস্যাতে ভোগে যে এখন ভাল ৰচনা কি ধৰণে লিখিব লাগিব, যেহেতু আমি APSC বা UPSC পৰীক্ষাত 250 মাৰ্কছৰ কাৰণে এছে লিখোঁ, আৰু যথেষ্ট দীঘল এখন এছে লিখিব লগা হয়। যিধৰণে আমি স্কুল লেভেলত লিখোঁ তাতকৈ বহুত পৃথক হয়। গতিকে বহু দিন ধৰি এছে লিখাৰ প্ৰেক্টিছ নথকাৰ কাৰণেই হওক বা কি ধৰণে এছেখন লিখিব লাগিব তাৰ বিশেষ জ্ঞান নথকাৰ কাৰণে বহু ছাত্ৰ ছাত্ৰীয়ে এছেত বহুত কম মাৰ্কছ পায়, যাৰ কাৰণে তেওঁলোকে যি ফাইনেল লিষ্ট আহে, ফাইনেল লিষ্টত নিজৰ নাম ইনক্লুড কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। আৰু আমাৰ বাৰতো বহু ছাত্ৰ ছাত্ৰী দেখিছোঁ যে যিসকলে এছেত এটা ভাল মাৰ্কছ পাইছে তেওঁলোকৰ ৰেংকিংটো যথেষ্ট ওপৰত আছে। তাৰ কাৰণটো হ'ল যে GS পেপাৰত প্ৰায় সকলোৰে সমান মাৰ্কছ থাকে, অলমষ্ট ছেম থাকে। গতিকে এছেখন আমাৰ কাৰণে খুবেই জৰুৰী হৈ পৰে, আমাৰ যি ৰেংকিং সেই ৰেংকিঙৰ কাৰণে। গতিকে আমি এছেৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজনীয় হয়, আৰু সেইকাৰণে আজি এই বিষয়বস্তুটো আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। ই মোৰ সম্পূৰ্ণ প্ৰেক্টিকেল নলেজৰ ওপৰত বেছ কৰি মই যিখিনি ৰিয়েলাইজ কৰিছোঁ বা যিখিনি মই অনুভৱ কৰিছোঁ সেই কথাখিনিয়ে আপোনালোকৰ লগত আলোচনা কৰিম। আৰু ভালদৰে আপোনালোকক বুজাবৰ কাৰণে মই পইণ্টছখিনি ইয়াত ধুনীয়াকৈ লিখি ৰাখিছোঁ, যিখিনি আপোনালোকৰ স্ক্ৰীণত আপোনালোকে দেখা পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম হ'ল, সাম কুৱেশ্যনছ মে এৰাইজ ইন ইয়ৰ মাইণ্ড বিফৰ ৰাইটিং এন এছে। এখন এছে লিখাৰ আগত আমাৰ বহুখিনি কথা মনলৈ আহে। এইটো মই পৰীক্ষা হলৰ কথা কোৱা নাই, বা আমি এতিয়া যিহেতু প্ৰেক্টিছ কৰি আছোঁ, প্ৰেক্টিছৰ সময়তো আমি এনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন হওঁ। গতিকে প্ৰশ্নখিনি আপোনালোকে স্ক্ৰীণত দেখিছে, হুইচ টপিক টু চুজ। যিহেতু দুই ধৰণৰ এছে আহে, প্ৰথমখিনি টপিকৰ পৰা কোনটো টপিক বিচাৰিম, ছেকেণ্ডটোৰ পৰা কোনটো বিচাৰিম, এনেকুৱা ধৰণৰ আমাৰ সমস্যা দেখা যায়। হাউ টু ষ্টাৰ্ট এণ্ড হোৱাট টু ষ্টাৰ্ট উইথ, হোৱাট কুড বি এন ইম্প্ৰেছিভ বিগিনিং, should one begin with a quotation or anecdote, what should be the length of the essay, how to conclude the essay, how can one show a balance of judgment and yet express one's opinion, can one use a quotations different from the medium of the essay, can one illustrate in point form, can one criticize the government and its policies, should one use subtitles and so on. গতিকে এনেধৰণৰ বহু প্ৰশ্নৰ উত্থাপন হয় আমাৰ মনত, আৰু এই প্ৰশ্নখিনিৰ প্ৰত্যেকটোৰে একজেক্টলি উত্তৰ আমি দিব নোৱাৰোঁ, বা দিয়াটো সমীচীন বুলি মই নাভাবোঁ, কাৰণ প্ৰত্যেকজন ষ্টুডেণ্টৰ প্ৰশ্ন বেলেগ বেলেগ হ'ব পাৰে, বা তাৰে কিছুমান ইয়াত কমন প্ৰশ্নও আমাৰ হ'ব পাৰে বিভিন্নজনৰ কাৰণে। কিন্তু অভাৰঅল যদি এনচাৰটো মোৰ ফালৰ পৰা দিব লাগে, মই ক'ম যে ন' ফিক্সড ৱে, কোনো ধৰণৰ ডেফিনিট ৱে নাই যে আমি কেনেধৰণে এছে লিখিম, তাৰ কোনো ধৰণৰ ডেফিনিট ৱে নাই। বাট চাৰ্টেনলি দেয়াৰ আৰ চাম এছেঞ্চিয়েলছ এলিমেণ্ট হুইচ মেক এন এছে গুড ওৱান। কিন্তু কিছুমান এনেকুৱা অনিবাৰ্য কিছুমান উপাদান আছে যিখিনি উপাদানে আমাৰ এছেখন ধুনীয়া কৰি তুলিব পাৰে। আমি ফাৰ্ষ্ট এতিয়া টপিকটো চাম, ওৱান বাই ওৱান আমি চাম। চুজিং এ টপিক, আমি টপিকটো কেনেকৈ চুজ কৰিম, তাত কিখিনি কথা ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্টতে মই ইয়াত লিখিছোঁ ভেৰি ক্ৰুচিয়েল, অৰ্থাৎ চুজিং এ টপিক ইজ এ ভেৰি ক্ৰুচিয়েল মেটাৰ, এজ টপিকছ কুড বি পলিটিকেল, ইকনমিক, ছ'চিয়েল, চাইণ্টিফিক এণ্ড ছ' অন। যিকোনো ধৰণৰ টপিক আমি পাব পাৰোঁ, পলিটিকেল হ'ব পাৰে, ইকনমিক হ'ব পাৰে, ছ'চিয়েল হ'ব পাৰে, চাইণ্টিফিক হ'ব পাৰে। গতিকে টপিক এটা বিচাৰি লোৱাটো হঠাৎ বিশেষকৈ পৰীক্ষাত ই এটা আমাৰ কাৰণে বহুত ক্ৰুচিয়েল মেটাৰ হয়। গতিকে আমি কি কথাখিনি কনচিডাৰ কৰিম? ফাৰ্ষ্ট টু কনচিডাৰ এৰিয়া অফ ইণ্টাৰেষ্ট, আপোনাৰ ইণ্টাৰেষ্টটো ক'ত। যদি পলিটিকেল ইণ্টাৰেষ্ট হয়, ইকনমিক ইণ্টাৰেষ্ট হয়, আপুনি সেই টপিকটো বাছি লওক। যিধৰণে মই পৰীক্ষাত ইকনমিকৰ ওপৰত যিটো টপিক আহিছিলে মই সেইটো লিখিছিলোঁ, কাৰণ ইকনমিক্সটো মোৰ মেজৰ হয়, আৰু মই বহুত দিন ধৰি পেলাই ইকনমিক্সৰ বিভিন্ন টপিক পঢ়ি আহিছোঁ। হয়তো সেই সময়ত ইকনমিক্সৰ টপিকটো অহাৰ কাৰণে এইটো মোৰ লাগ বুলি ক'ব পাৰোঁ, কিন্তু বেলেগ টপিক অহাহেঁতেনো মই চালোহেঁতেন যে মোৰ এৰিয়া অফ ইণ্টাৰেষ্টটো কি। পলিটিকেল মই লিখাৰ কাৰণে বেছি ভাল পাম নে চাইণ্টিফিক এখন লিখাৰ কাৰণে বেছি ভাল পাম, সেইটো ডিপেণ্ড কৰিব ইয়ৰ এৰিয়া অফ ইণ্টাৰেষ্ট। এতিয়া এটা ইম্পৰ্টেণ্ট পইণ্ট ইয়াত মই এড কৰিছোঁ, ডোন্ট ৰিজেক্ট এ পাৰ্টিকুলাৰ টপিক অন দ্য গ্ৰাউণ্ড ডেট ইউ ডোন্ট হেভ দ্য ফেক্টছ ৰেডি। বহুতো এনেকুৱা ধৰণৰ হয়, বা মোক সোধেও, বা ময়ো সুধিছিলোঁ আগতে, যে মোৰ চাৰ্টেন টপিক এটা লিখিবৰ কাৰণে ফেক্টছ নাই, গতিকে সেই এছেখন মই কেনেকৈ লিখিম। কিন্তু ইয়াত মই এই কথাটো এইকাৰণেই কৈছোঁ যে আপুনি আপোনাৰ লগত ফেক্টছ বা ফেক্সুৱেল ডাটা নাই কাৰণে আপুনি
কোনোবা এটা নিৰ্দিষ্ট টপিক ৰিজেক্ট নকৰিব কি কাৰণে in fact most of the topics are such that you won't be having much factual knowledge about them কাৰণ আপুনি পৰীক্ষাত যেনেকুৱা ধৰণৰ এছেবোৰ পাব তাত ম্যাক্সিমাম টপিকৰে কিন্তু ফ্যাকচুৱেল নলেজ আপোনাৰ নাথাকে বা নাথাকিব পাৰে Next, examiner does not expect a plethora of facts but a keen insight to the topic. একদম ফ্যাক্ট হয় এক্সামিনাৰে আপোনাৰ পৰা আপোনাৰ সেই টপিকটোৰ ওপৰত ফ্যাক্টছ আপুনি জানে নি এটো ষ্টাডি কৰিবৰ কাৰণে আপোনাৰ এছেখন পঢ়িব বিচৰা নাই বা এছেখন আপোনাৰ এক্সামত দিয়া নাই এক্সামিনাৰ আপোনাৰ পৰা সেই টপিকটোৰ ওপৰত কিন ইনসাইটটো চাব যে সেই টপিকটোত আপোনাৰ কেনেকুৱা ধৰণৰ ইনসাইট আছে বা আপুনি সেই টপিকটোৰ ওপৰত কিমান ধৰণৰ আইডিয়া জেনাৰেলাইজ কৰিব পাৰিছে সেইটোৰ ওপৰতহে এক্সামিনাৰে ইন্টাৰেষ্ট দিব So, prefer your ability to think, link and come with new ideas while choosing topic. গতিকে টপিকটো চুজ কৰোতে আপুনি আপোনাৰ প্ৰথম চইচ অফ ইন্টাৰেষ্টটো চাব then ability to think then link and come up with new ideas যে এই নিৰ্দিষ্ট টপিকটোৰ লগত আপুনি নতুন নতুন আইডিয়া আনিব পাৰে নোৱাৰে আৰু পৰীক্ষা পাৰ পিছত কৈছো যে টপিকটো সিলেক্ট কৰাৰ কাৰণে আপুনি ডেফিনেটলি 10 মিনিটতকৈ বেছি সময় নলব ইফাল ইফাল হ'ব পাৰে কোনো কথা নাই বাট 10 মিনিটটো ম্যাক্সিমাম সময় বুলি ধৰা হয় কাৰণ দুইখন এছে লিখিবৰ কাৰণে আপোনাক সময়ৰ প্ৰয়োজন হ'ব নেক্সট আহিলে ব্ৰেইন ষ্টৰ্মিং ইজ দ্য কি ব্ৰেইন ষ্টৰ্মিং শব্দটো আপোনালোকে শুনি আছে প্ৰায় টিচাৰে কয় বাট ব্ৰেইন ষ্টৰ্মিং নো কি হে বিষয়ে আমি চাওঁ এতিয়া ইয়াত একোৱাৰ কৰিবৰ কাৰণে আমি যথেষ্টখিনি প্ৰেক্টিস কৰিব লাগিব ইউ নিড টু এক্সাৰসাইজ ইয়াত কৈছো ইউ মাষ্ট একোৱাৰ দ্য স্কিল prerequisite to lateral thinking that is thinking of various things simultaneously আপুনি টপিক এটা পালে এই টপিকটোৰ ওপৰত আপোনাৰ বিভিন্ন চিন্তা কৰিব পৰা এটা ক্যাপাসিটি আপোনাৰ থাকিব লাগিব simultaneously বিভিন্ন আইডিয়াস আপোনাৰ মনত আহিব আৰু ই আপোনাক ক্ৰিয়েটিভিটি আৰু ইনোভেশনৰ কাৰণে প্ৰমোট কৰিব আৰু এই যেটো এক্সাৰসাইজ আপুনি 40-50 মিনিটৰ কাৰণে ঘৰত এছে লিখাৰ ক্ষেত্ৰত প্ৰেক্টিস কৰিব আৰু যিকিটা কথা মন কৰিব লাগে সেই কথাকিটা মই আপোনালোকৰ স্ক্ৰিনত দেখুৱাৰ ধৰণে মই ইলাবৰেট কৰিছো যে ইট ৰিকুৱায়াৰ্স গুড আন্ডাৰষ্টেণ্ডিং অফ দ্য টপিক কনটেক্সট এণ্ড কনসাৰ্ন আপোনাৰ টপিকটোৰ ওপৰত ভাল আন্ডাৰষ্টেণ্ডিং লাগিব টপিকটো কি হয় তাৰ কনটেক্সটটো কি কনসাৰ্নটো কি আপুনি বুজি পাব লাগিব স্টাৰ্ট ৰাইটিং ডাউন দ্য কি ওয়াৰ্ডছ অৰ ফ্ৰেজেছ আপুনি কি ওয়াৰ্ডছ অৰ ফ্ৰেজেছ বিলাক লিখিব তাৰ লগত জড়িত যিখিনি আপোনাৰ মনলৈ আহে আৰু সাৰ্টেন যি টপিকটো দিছে টপিকটো ওয়াৰ্ড খিনি আন্ডাৰলাইন কৰিব যিখিনি কি ওয়াৰ্ড হয় let your thinking go wild আপুনি যিমান পাৰে চিন্তা কৰক ইয়াত সেইকাৰণে মই লিখিছো let your thinking go wild jot down even the weirdest of ideas অদ্ভুত এটা আইডিয়া আপোনাৰ মনলৈ আহিছে যদি আপুনি লিখক don't get stuck anywhere and keep thinking fast আপুনি এই যেটো ব্ৰেইন ষ্টৰ্মিংৰ প্ৰেক্টিসটো ঘৰত কৰোতে আপুনি কিবা এটা লিখি থাকোতে ৰৈ নাযাব আপোনাৰ মনলৈ যিমান যত আইডিয়া আহিছে আপুনি লিখিবলৈ চেষ্টা কৰক আৰু তাৰ পাছত যদি এক্সেল ৰাইটিং কৰিব এক্সেল ৰাইটিংৰ সময়ত আপুনি কিছু কথা বিবেচনা কৰিব লাগিব যেতিয়া আপুনি ওয়াৰ্ডছ বোৰ লিখিছে কোনটো ওয়াৰ্ডছ আপুনি ব্যৱহাৰ কৰিব বা কোনখিনি ফ্ৰেজ আপুনি ব্যৱহাৰ কৰিব আপুনি যিমানবোৰ আইডিয়া জট ডাউন কৰিছে ওয়াৰ্ডেষ্ট অফ আইডিয়াও আপুনি জট ডাউন কৰিছে গতিকে তাৰ পৰা আপুনি সিলেক্টিভ আইডিয়াবোৰ বাছি পেলাই আপুনি এছেখন লিখাৰ কাৰণে আৰম্ভ কৰিব লাগিব কিন্তু এইটো প্ৰেক্টিস আপোনালোকে ঘৰত কৰক এটা ইন্ট্ৰোডাক্টৰী নোটটোৰ ক্ষেত্ৰত চাও ইন্ট্ৰোডাকশনটো বহুতে উঠি থাকে গতিকে ইন্ট্ৰোডাকশনৰ কথাটো আমি চাও তাৰ মেইন কথাটো হল ফাৰ্স্ট ইমপ্ৰেশন অফন টাৰ্নস আউট টু বি দ্য লাষ্ট ফাৰ্স্ট ইমপ্ৰেশন ইজ লাষ্ট বুলি আমি এটা কথা সদায় শুনি থাকো গতিকে সেই কথাটো ইয়াতো প্ৰযোজ্য হয় এক্সামিনাৰ জনে আপোনাৰ বহিখন চাই ইন্ট্ৰোডাকশনটো চাই ইন্টাৰেষ্ট এটা গেইন কৰিব লাগিব আৰু তেতিয়াহে তেওঁ ভালদৰে সেই এছেখন চেক কৰিব লজিক্যাল ইন্ট্ৰোডাকশন হ'ব লাগিব begin with questions quotations or an exclamatory remark or anecdote ইয়াৰ যিকোনো ধৰণে আপুনি এছেখন ষ্টাৰ্ট কৰিব পাৰে ইয়াত দিয়া শব্দবোৰৰ যিখিনি এনালাইসিস তাৰ কাৰণে এটা এক্সট্ৰা ভিডিও মই নিশ্চয় দিব লাগিব এনেকডট কেনেকৈ বনাব পাৰি কি ধৰণে কৰিব লাগে হেতু মই অলৰেডি এটা ভিডিওত দিছো বাট আগন্তুক দিনত দিম বাট আজি আমি মেইন পইণ্টছ খিনি চাইছো ইন্ট্ৰোডাকশন মাষ্ট এৰেজ এক্সামিনাৰ্স এটেনশন মই যেটো অলৰেডি কলো ইন্ট্ৰোডাকশনে পৰীক্ষকজনৰ এটেনশনটো গেইন কৰিব লাগিব মানে এৰেজ শব্দটো লগাইছো এই সময়ত তেওঁ ৰৈ যাব লাগিব গিভ হিম এ ফেয়াৰ এমাউন্ট অফ আইডিয়া এবাউট দ্য এছেছ ফোকাস তেওঁ সেই ইন্ট্ৰোডাকশনটোৰ পৰাই এছেখনৰ যেটো মেইন ফোকাস হয় তাৰ বিভিন্ন আইডিয়া তেওঁ পাব লাগিব The introduction should let the pace and flag of the discussion. আৰু লাহে লাহে ইন্ট্ৰোডাকশনৰ পৰাই আমাৰ ডিসকাশনটো আৰম্ভ হৈ যাব এটা এক্সাম্পল ইয়াত দিছো গ্লোবাল ইকোলজিক্যাল ইমবেলেন্স সাবজেক্টৰ ওপৰত ইন্ট্ৰোডাকশন আমি কেনেকৈ দিব পাৰো In primitive societies, man nature interaction was limited.
and man lived in perfect harmony with nature. But now, with ever expanding population, rising consumerism, and over exploitation of natural resources, the population resource imbalance has acquired global dimensions, leading to ecological imbalances. গতিকে ইন্ট্ৰডাকশ্যনত মই ইকলজিকেল ইম্বেলেঞ্চৰ এটা থুলমূল আৰ্হি ইয়াত দিছো। নেক্সট কনক্লুডিং ৰিমাৰ্কস, অল ইজ ৱেল দেট এণ্ডছ ৱেল। আমি এইটো কথা সদায় শুনি থাকো। ইট শুড বি ৰিয়েলি পাৱাৰফুল এণ্ড ইফেক্টিভ। কনক্লুজনটো আপোনাৰ পাৱাৰফুল আৰু ইফেক্টিভ হ'ব লাগিব। ইট শুড গিভ এ চেন্স অফ কমপ্লিশ্যন এণ্ড লিভ দ্য এক্সামিনাৰ ছেটিছফাইড। আপোনাৰ কনক্লুজনটো এনেকুৱা নহ'ব পঢ়ি আছে পৰীক্ষকে গৈ পেলাই ঘপচে ৰৈ গৈছে আৰু এইটো কনক্লুজন, তেনেকুৱা হ'লে নহ'ব। কনক্লুজনটো এটা চেন্স অফ কমপ্লিশ্যন দিব লাগিব যে ই সঁচাকৈ শেষ হৈছে আৰু পৰীক্ষকজন ছেটিছফাই হ'ব লাগিব। ইট ইজ নট দ্য চামাৰী অফ দ্য এছে। আপুনি যি কনক্লুজনটো লিখিব সি একচুৱেলি সেই এছেখনৰ চামাৰী নহয়। সেইটো কথাৰ কাৰণে আপোনালোকে মনত ৰাখি আপোনালোকে কোনো ধৰণৰ অলৰেডি দিয়া আইডিয়াবিলাক ৰিপিট নকৰিব। ইট শুড বি ভিজনাৰী এণ্ড ফিউচাৰিষ্টিক। আপোনাৰ কনক্লুজনটো ভিজনেষ্টিক হ'ব লাগে, বিকজ ইউ আৰ গোইং টু এ চিভিল চাৰ্ভেণ্ট। আপোনাৰ এণ্ডিংটো এটা ভিজনাৰী, মানে দূৰদৰ্শী হ'ব লাগিব, ফিউচাৰিষ্টিক, ভৱিষ্যতদৰ্শী হ'ব লাগিব। গতিকে তেনেধৰণে আমি শেষ কৰিব লাগিব। এটা লজিকেল এণ্ড হ'ব লাগিব। মে বি ৰিকমেণ্ডেশ্যন আৰু ছাজেশ্যন, আপুনি ৰিকমেণ্ডো কৰিব পাৰে কিবা আৰু ছাজেশ্যনো কৰিব পাৰে। গতিকে ছেম টপিকৰ ওপৰত মই লিখিছো, ছেম গ্ল'বেল ইকলজিকেল ইম্বেলেঞ্চৰ ওপৰত। ইট ইজ হিজ ডেভেলপমেণ্ট এণ্ড হিজ পভাৰ্টি হুইচ আৰ টু গ্ৰেটেষ্ট পলিউটাৰ্ছ। We need to emphasize on renewable resources, eco-friendly techniques, and conservation of energy. It is still possible to keep our earth green and the sky blue, but what we need is to acquire a new vision and rethinking that we are not polluters, predators, and consumers, but protectors, producers, and caretakers. Next, I'll body breakup. The body could be in nature of an expansion of the introduction. Introduction to যেনেকৈ কৰিছে তাৰ expansion নিচিনা body part টো হ'ব লাগিব। The first body breakup should emerge seamlessly out of the introductory note. গতিকে ইন্ট্ৰডাকশ্যনৰ লগত ৰিলেট হৈ পেলাই ফাৰ্ষ্ট ব্ৰেকআপটো ষ্টাৰ্ট হ'ব আৰু তাৰপিছত যিখিনি ব্ৰেকআপ দেখিম ইটোৰ লগত সিটো লিংক হৈ থাকিব। Thereafter, every paragraph should flow out of the preceding one. আগৰটোৰ লগত ই flow out হৈ থাকিব লাগিব। The body should be complete in itself, all angles and dimension. সকলো এংগুলৰ পৰা ডাইমেনশ্যনৰ পৰা বডিটো কমপ্লিট হৈ থাকিব লাগিব। The focus should be more on analysis than on facts. Facts of analysis or আমি গুৰুত্ব আৰোপ কৰিম। The facts that are presented should support the analysis আৰু যিখিনি facts দিম সেইখিনি analysis to support কৰিব লাগিব। Clarity and precision must be ensured. Very important. Language কেনেকুৱা হ'ব? Language to vital role play কৰে। Crisp, smooth and easy flowing হ'ব লাগিব। গতিকে আমি language to simple ৰাখিম but polished, yet polished, powerful and effective. Overall, it should be pleasing and appropriate. গতিকে শুদ্ধ হ'ব লাগিব, গ্ৰামেটিক্যালি কাৰেক্ট হ'ব লাগিব, অদ্ভুত লিখিলে নহ'ব, সিম্পল হ'ব লাগিব, ই প্লিজিং হ'ব লাগিব। গতিকে লাষ্টত মই কেইটামান পইণ্ট এড কৰিছো, চাব। ইউ কেন আণ্ডাৰলাইন চাৰ্টেন ভাইটেল পইণ্টছ অৰ কোটেশ্যনছ। হেণ্ড ৰাইটিং শুড বি লেজিবল। হেণ্ড ৰাইটিংটো স্পষ্ট আৰু পঢ়ি ভাল লগা ধৰণৰ হ'ব লাগিব। চইচেছ অফ ৱৰ্ডছ এণ্ড ষ্টেটমেণ্ট ইজ ইম্পৰ্টেণ্ট। মেক এ লিষ্ট অফ অল্টাৰনেটিভ ৱৰ্ডছ ফৰ দ্য ৱৰ্ডছ অফেন ইউ ইউজ। কিপ ক্ল'জলি টু দ্য ছাবজেক্ট মেটাৰ। ইন্ট্ৰডাকশ্যনটো যিটো টোটেল লেংথৰ তাৰ 5 to 7% হোৱাটো জৰুৰী। কনক্লুজনটো ছেম হ'ব। মেইন বডিটোহে মেইন থাকিব, গতিকে 86 to 90% মেইন বডিত থাকিব। ডোন্ট টেক এক্সট্ৰিম ভিউ, বেলেঞ্চ অফ জাজমেণ্ট ইজ নিডেড। ভেৰি ইম্পৰ্টেণ্ট। এক্সট্ৰিম ভিউ এটা দি নিদিব, তাত বেলেঞ্চ অফ জাজমেণ্টটো পৰীক্ষকে দেখা পাব লাগিব। গতিকে এই পইণ্টছখিনি আপোনালোকে গুৰুত্ব আৰোপ কৰি পেলাই আপোনালোকে এতিয়াৰ পৰা এটা কাম কৰিব। প্ৰত্যেক দুদিনৰ মূৰে মূৰে এটা টপিক লৈ সেই টপিকটোৰ ওপৰত ব্ৰেইন ষ্টৰ্মিং কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু এক্সুৱেল ৰাইটিঙৰ কাৰণে আপোনালোকে চেষ্টা কৰিব। এই যিটো প্ৰেক্টিছ, এই প্ৰেক্টিছটো খুবেই জৰুৰী। আপোনাৰ হাতত এতিয়াও 2 মাহ আছে। 2 মাহত যদি আপোনালোকে এই প্ৰথম মাহটোতে সেইখিনি প্ৰেক্টিছ কৰে, তেন্তে যিটো ৰিমেইনিং মাহ থাকিব সেই মাহটোত আপোনালোকে এক্সুৱেল ৰাইটিঙৰ সময়ত দেখিব যে আপোনালোকৰ যথেষ্টখিনি প্ৰগ্ৰেছ হৈছে। আৰু মই বাৰে বাৰে কৈছোঁ, য'তে যি ধৰণৰ কোটেশ্যনছ পায় বা ইম্পৰ্টেণ্ট পেৰাগ্ৰাফছ পায়, পেৰাগ্ৰাফছবিলাক লিখি ৰাখিব। যিধৰণে মই কৰিছিলোঁ, নিউজ পেপাৰ কিবা এটা ৱে ফৰৱাৰ্ড পালেও মই লিখি ৰাখোঁ, বা যিকোনো টপিকৰ ইন্ট্ৰডাক্টৰী যিখিনি পাৰ্ট হয়, যেনেকৈ আৰ্টিকলটা আমি যদি পঢ়োঁ এডিটৰিয়েল যিকোনো নিউজ পেপাৰত, সেই এডিটৰিয়েলখিনি আপোনালোকে মেইন যিখিনি পইণ্টছ হয় লিখি ৰাখিবৰ কাৰণে চেষ্টা কৰিব। আৰু কেৱল মাত্ৰ ফটো মাৰি নথব। ফটো মাৰি থ'লে কাম নাই। মই এইটো বাৰে বাৰে কৈছোঁ, ফটো মাৰি প্ৰিণ্ট কৰাতকৈ আপোনালোকে নিজে যেতিয়া লিখিব, দেন সেই কথাখিনি আপোনালোকৰ মনত ৰৈ যাব। গতিকে এই ধৰণে আপোনালোকে প্ৰস্তুতি চলাওক আৰু যিখিনি চাৰ্টেন টপিক হয় তাৰ ওপৰত আপোনালোকে প্ৰিপেৰেশ্যন ডেফিনেটলি কৰিবই লাগিব। যিখিনি মেইন টপিক বৰ্তমান কাৰেণ্ট যিখিনি টপিক হওক, ৱৰ্ল্ড পিচৰ কাৰণে হওক বা গ্ল'বেল ৱাৰ্মিঙৰ ক্ষেত্ৰত হওক বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হওক
এগ্ৰিকালচাৰেল মডাৰ্ণাইজেশ্যনৰ ক্ষেত্ৰত হওক, ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত হওক, চাইল্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰত হওক, এনেকুৱা কিছুমান চাৰ্টেন টপিক আছে যিখিনি ইউ হেভ টু প্ৰিপেয়াৰ। আৰু তাৰপিছত যদি কিবা আনকমন আহে তেতিয়াও আপোনালোকে লিখিব পাৰিব, বিকজ আপোনালোকে ইমানখিনি প্ৰেক্টিচ কৰি আছে। আৰু ফিলচফিকেল এছেৰ কাৰণে যথেষ্টখিনি আপোনালোকৰ নলেজ লাগিব। তাৰ কাৰণে আপোনালোকে মই কৈছোঁ বাৰে বাৰে এডিটৰিয়েলখিনি পঢ়িব আৰু অলপ বেলেগৰ ৰেফাৰেঞ্চখিনি চাওক, টপাৰ্ছ এছেখিনি আপোনালোকে অকণমান চাওক, ইণ্টাৰনেটত এভেইলেবল আছে। এই ধৰণে প্ৰেক্টিচ কৰি যাওক, ডেফিনেটলি আপোনালোকৰ এটা ভাল ফলাফল হ'ব। আৰু মই কৈছোঁৱে যে ইথিক্স, এছে আৰু আছাম পেপাৰ এইকেইখনে এটা ডাঙৰ ফেক্টৰ হিচাপে কাম কৰে চিলেকশ্যনৰ ক্ষেত্ৰত। গতিকে এই কথাকেইটা মনত ৰাখি আগবাঢ়ি যাওক। আজিৰ ভিডিঅ'টো ইমানতে থৈছোঁ। এটা নতুন ভিডিঅ'ৰ এতিয়া আকৌ লগ পাম। নমস্কাৰ।